এই ধুবুৰী জিলাত আমাৰ অসম চৰকাৰৰ যে অভিলাষী আঁচনি ৰাজ সাহায্যযুক্ত সুলভ মূল্যত প্ৰতিখন ৰেচন কাৰ্ডৰ বিনিময়ে 1 কেজি চেনি 1 কেজি দালি 1 কেজি নিমখ দিয়াৰ যে আমি আঁচনি আৰম্ভ কৰিবলৈ গৈ আছোঁ সেই উদ্দেশ্যেৰে আমি আজি ইয়াৰ আমাৰ সুলভ মূল্য দোকানীসকল সমবায় সমিতিসকলৰ লগত আমি বহি এটা সজাগতামূলক সভা আমি অনুষ্ঠিত কৰিলোঁ। অসমৰ প্ৰতিখন জিলাই গৈ অসমৰ এইটো মোৰ 35খন জিলা প্ৰতিখন জিলাই গৈ অসমৰ 34,000 ৰেচন দোকানী আছে তেওঁলোকৰ তাতে আমি কথাবোৰ যেনে এই আঁচনিটো যাতে আমি ভাল কৰিব পাৰোঁ ভালকৈ আমি লঞ্চিং কৰা অকল নহয় যাতে ৰাইজৰ মাজত আমি আঁচনিটো ভালকৈ লৈ যাব পাৰোঁ সেইকাৰণে সভা আমি অনুষ্ঠিত কৰিছোঁ। আপোনালোকে জানে যে বাজেটত ঘোষণা হৈছিলে আৰু নৱেম্বৰ মাহৰ পৰা আমি অসমৰ 70 লাখ ৰেচন কাৰ্ড আছে প্ৰতি ৰেচন কাৰ্ডৰ বিপৰীতে 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ দিম আৰু নৱেম্বৰ মাহৰ পৰা আমি আৰম্ভ কৰিম। 35খন জিলাই মই তিনিচুকীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আজি ধুবুৰীত আহি এই 35খন জিলা আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ বিভাগীয় বিষয়াসকল মই নিজে 35খন জিলাতে গৈছোঁ জিলাত গৈ সব ৰেচন দোকানৰ লগত আমি কথা পাতিছোঁ যাতে আমাৰ NFSে যে বিনামূলীয়া চাউল আছে এইটো যাতে ভালকৈ চলি থাকে। আজিৰ দিনত আপোনালোকে জানে যে অনলাইন সিস্টেম ইপোজৰ জৰিয়তে আমি চাউলবিলাক দি থাকোঁ ঠিক অনলাইন এনেকৈ ইপোজৰ জৰিয়তে আনি চেনি দালি নিমখটো ৰাইজৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আমি এতিয়া এনেকৈ ব্যৱস্থাটো আগৰ ব্যৱস্থাটো আজিৰ দিনত নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত এইটো যাতে ৰাইজে গম পায় যে আমাৰ ৰেচনটো কেতিয়া আহিব সেইকাৰণে তেওঁ ব্যৱস্থা কৰিছে যে অন্ন সেৱা দিন আমি আৰম্ভ কৰিম। ৰাইজে গম পায় আজিৰ দিনত যে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে আমি যাতে আমি বস্তু পাম আমি বিনামূলীয়া চাউল পাম। লগতে ৰাইজে আজিৰ দিনত গম পায় যে আমি ইপোজ যোনে নলয় আগত আছিলে অফলাইন সিস্টেম কোনে লৈছে কোনে লোৱা নাই আমি গম নাপাওঁ কিন্তু আজিৰ দিনত যেতিয়া অনলাইন 1 তাৰিখ আৰম্ভ হয় অন্ন সেৱা দিন আৰম্ভ হয় আমি প্ৰতি মিনিটে প্ৰতি সেকেণ্ডে এইটো গম পাই থাকোঁ যে কোনে চাউল পালে কোনে পোৱা নাই আপুনি 10 তাৰিখৰ ভিতৰতে কিমানে চাউল পালে কিমান পোৱা নাই অনলাইন হোৱাৰ কাৰণে গোটেইটো পাই থাকে। এইকাৰণে এই ব্যৱস্থাটো যাতে সুচাৰুৰূপে হয় এইটো আজিৰ দিনত বহুত সলনি হৈছে। আমি এই বিভাগটোক এটা ৰাইজৰ মাজত আৰু জনপ্ৰিয় কেনেকৈ হয় এইটো কৰি আছোঁ। আমি চাউল দিওঁ FCI আমাক যোগান দিয়ে FCIৰ চাউলটোৱে আমি দিওঁ আৰু সেই চাউলটোৱে প্ৰতিখন জিলাত দিয়া হয়। লগতে আমি এইবাৰ যিটো দিছোঁ আমি নাফেডৰ লগত আমাৰ এটা আমি চুক্তি কৰিছোঁ নাফেডে আমাক পেকেটিঙত বস্তুবিলাক দিব আমি কোন বস্তু কি কোৱালিটি এনেকৈ এটা মেইনটেইন কৰা হৈছে আৰু যদি কোনোবা পেকেটত কিবা বস্তু বেয়া ওলায় তে নাফেডৰ যে সাপ্লায়াৰ বা নাফেডৰ এগেইনষ্টত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।